চাওক, সেইটো এটা পলিটিকেল ডাইলগ হয়। প্ৰকৃত ইউনিটি কিন্তু হাগ্ৰামাই বিচৰা নাছিল। হাগ্ৰামাৰ কিন্তু 90% লিডাৰে ইউনিটি হোৱাটো বিচাৰে। ইউনিটি মানে সেইটো নহয় যে ইউ পি এফে বি পি এফত মাৰ্চাপ হ'ব বা বি পি এফ ইউ পি এফত মাৰ্চাপ হ'ব, সেইটো নহয়। আমি দুটা ৰাজনীতিক দল, যি ৰাজনীতিক দলটো আমি বি টি চি বাসীয়ে আঞ্চলিক দল হিচাপে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰহণ কৰি আহিছে। সেই ৰাজনীতিক দলবোৰে যদি হাতে হাত ধৰি আগুৱাই যাব পাৰে, তেতিয়া আমাৰ উন্নতিৰ যি কাম, সেই কামবোৰ কৰাত আমাৰ সহজ হ'ব বুলি সকলোৱে আজি ভাবিছে বা আমাৰ ইণ্টেলেক্টুৱেলসকলে কথাবোৰ কৈছে। যাৰ ফলত আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউ পি পি এল দলে প্ৰথমতে আমি বি পি এফক হাগ্ৰামা ডাঙৰীয়াক প্ৰপ'জাল দিছিলে, কিন্তু সেই প্ৰপ'জালটো তেওঁ এনে যেন ভাওনা হিচাপে গ্ৰহণ কৰিছিলে আৰু প্ৰকৃত আলোচনাটো তেওঁৰ টেবুলত কিন্তু কৰিবলৈ আমি সক্ষম হোৱা নাছিলোঁ। এতিয়া তেওঁ এটা কথাটো কৈছে যে মই আলোচনাৰ কাৰণে প্ৰস্তুত, আৰু যদি ইউ পি পি এল দলে আহে তেতিয়া আমি আলোচনাটো আগবঢ়াই নিব পাৰিম বুলি হাগ্ৰামাই কৈছে। কিন্তু এটা কথা আপুনি চাওক, হাগ্ৰামা যদি প্ৰকৃত গণতন্ত্ৰৰ মাধ্যমেৰে বা আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান কৰাটো বিচাৰে বা একগোট হোৱাটো বিচাৰে, তেতিয়া তেওঁ নিজে আগত আমাক প্ৰস্তাৱ দিব লাগিব, লেটাৰ সহকাৰে, প্ৰমাণ সহকাৰে, ব্লেক এণ্ড হোৱাইট। তেতিয়াহে আমি হাগ্ৰামাক বিশ্বাস কৰিম। পেটি সাপক বিশ্বাস কৰিব পাৰি, কিন্তু হাগ্ৰামাক বিশ্বাস কৰিব এটা কথা স্পষ্ট। কিয়নো আপুনি চাওক, তেওঁ আকৌ দুটা কথা কৈছে, মই বি টি চিৰ চিফ, প্ৰমোদ কিন্তু বি টি আৰৰ চিফ। বি টি চি মানে 5 নৈলৈকে বি টি চি, বি টি আৰ মানে গহপুৰলৈকে বি টি আৰ। গতিকে তেওঁ সমস্ত আমাৰ যি মুভমেণ্টৰ উদ্দেশ্য, সেই উদ্দেশ্যৰে আমি যেতিয়া বি টি আৰ একৰ্ডটো বনাবলৈ বা একৰ্ড কৰিবলৈ সক্ষম হ'লোঁ, এই বি টি আৰ একৰ্ডৰ মাধ্যমেৰে আমি আমাৰ বি টি চিটো গহপুৰলৈকে এক্সটেনশ্যন কৰিবলৈ সক্ষম হ'ল। কিন্তু গহপুৰবাসীক বা গহপুৰলৈকে সেই দুটা আমাৰ যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ এক্সটেনশ্যনৰ কথা তেওঁ কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। যাৰ ফলত তেওঁ বি টি চিৰ চিফ বুলি নিজকে কৈ থাকে, বি টি আৰৰ চিফ হ'লে আমাৰ প্ৰমোদ বড়োহে হ'ব বুলি তেওঁ কথা কয়। আমাৰ বি টি চিত 40টা সমষ্টি আছে, তাৰে 32টা আমাৰ ইউ পি পি এল দলে জিকিব। মই আপোনাক বুকু ফুলাই ক'ব পাৰোঁ, আমি 32টা জিকিম। তাতে 2টা হাগ্ৰামাৰ দলে জিতিব, বাকী 6টাটো বিভিন্ন দলে জিতিব। 8টা দিছোঁ টোটেল। 32টাত 8টাটো বেলেগে পাব। এই 32টাৰ 8টাৰ বেলেগে পোৱাত 2টাটো বি পি এফে পাব, বাকীটো বেলেগে পাব। ফাইনেল মোৰ ফালৰ পৰা ফাইনেল। আৰু এইটো মই দম্বালি মাৰি ক'ব পাৰোঁ, বড়োভূমিত উচ্ছেদৰ কথা চলা নাই। 2019 চনৰ 4 নৱেম্বৰ দিনাখন 1,70,000 মুছলমানক বি টি চিৰ পৰা খেদিব লাগে বুলি আমাৰ বি পি এফ দলেহে পি আই এল দিছিল, কিন্তু সেইটো আমি ৰখাবলৈ সক্ষম হৈছোঁ। আমাৰ কথাটো হ'ল, কোনো ভাৰতীয় নাগৰিকে যেন কাৰোবাৰ ষড়যন্ত্ৰত কৰি পেলাই মানে দুখ ভুগিব লগা নহয়। যাৰ ফলত যদি প্ৰকৃত ফৰেনাৰে ইয়াত বসবাস কৰি আছে, ইয়াক উচ্ছেদ কৰাটো আমাৰ ক'বলগীয়া নাই। কিন্তু উচ্ছেদৰ নামত সহজ সৰল ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু কেতিয়াও হ'বলৈ দিয়া নহ'ব। কিয়নো বি টি চিটো হ'ল এটা ট্ৰেন্সফাৰ ছাবজেক্ট, লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো। সেইটো যদিও হয়, আমি চিন্তা চৰ্চা কৰিহে সেইটো আমি কৰিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ লগত, সকলো ব্যক্তিৰ লগত, আমাৰ সকলো ইণ্টেলেক্টুৱেলসকলৰ লগত আলোচনা কৰিহে আমি সেইবোৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাব লাগিব। এটা কথা আপুনি চিন্তা কৰক যে অসমত চাগে বি জি আৰত বা ফৰেষ্ট মাটিত ইলেকশ্যন হ'ব পাৰে, হৈও আছে। আমি এইটো পেপাৰে পাব, কাগজে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে পাবলৈ সক্ষম হৈছে। কিন্তু এই বি টি চিত আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো থকালৈকে আগৰ পৰাই কৈছোঁ, আজিও কম, ভৱিষ্যতো কম, কাৰো এই ঘৰত এভিকশ্যন নহ'ব, বুলডোজাৰ নপৰিব। চিলেকশ্যনলৈকে বাট চাওঁ। আমাৰ চিন্তাধাৰাটো হ'ল সকলোকে আমাৰ দিবলৈ সক্ষম হ'ব, এইটো আমাৰ বিশ্বাস আছে। কিয়নো আজি যিমান সভা হৈছে, এই সভাবোৰত আপোনাৰ 60% মহিলাই ভাগ লয়, ছামথিং লাইক ডেট 30+%টোহে আমাৰ পুৰুষসকলে ভাগ লয়। গতিকে মহিলাসকলৰ সবলীকৰণ, এম্পাৱাৰমেণ্ট অফ দ্য উমেন,
এই কথাটো নজৰ ৰাখি পেলাই আমি মহিলাসকলক মানে প্ৰকৃত ভাৰতীয় গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰি পেলাই তেওঁলোকক মৌলিক অধিকাৰ যি মৌলিক অধিকাৰটো তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিলে সেইটো দিবলৈ বিচাৰিছোঁ আমি দি আছোঁ। এটা কথাই চিন্তা কৰক, হাগ্ৰামাই নিজে আজিৰ দিনত হেলমেট নিপিন্ধাকৈ বাইক চলাই ঘূৰা ফুৰা কৰিবলৈ সক্ষম হৈছে। তাহানি হাগ্ৰামাৰ দিনত হাজাৰ হাজাৰ মানুহৰ জীৱন শেষ হৈ গ'ল, কেইজন নৈ বৈ গ'ল। তেওঁৰ 17 বছৰ আৰু আমাৰ 4 বছৰৰ মাজৰ পাৰ্থক্য হাগ্ৰামাই নিজে দিছে যে তেওঁ ক'বলৈ বাধ্য হৈছে শান্তি শব্দটো হাগ্ৰামাৰ মুখত কেতিয়াও অহা নাছিল। এতিয়া তেওঁ শান্তিৰ কথা কয়, মাটিৰ সমস্যাৰ কথা কয় আৰু নিজে বাইক চলাই পেলাই পাহাৰৰ ওচৰলৈকে যাবলৈ সক্ষম হৈছে। BTCত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলক বিকল্প দল হিচাপে আজি সকলোৱে গ্ৰহণ কৰিছে। আমি সকলোৱে জানো বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ'ল, কিন্তু BTC জন্ম হোৱাৰ আগত বা BTC জন্ম হোৱাৰ পাছতো এই অঞ্চলৰ জাতি জনগোষ্ঠীক সামৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কোনেও চিন্তা চৰ্চা কৰা নাছিল আৰু কাম কৰা নাছিল। বৰঞ্চ কিছুমানে জ্বলি থকা জুইত ঘিউহে ঢালি দিছিল। কিন্তু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজি প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত আমি জাত পাত বা ধৰ্মৰ পাৰ্থক্য নথকা এখন সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ। আৰু সকলোৱে হাতে হাত ধৰি পেলাই আমাৰ BTC ভাৰতৰ বিভিন্ন স্থানৰ যেনেকৈ উন্নত মানৰ অলপমান আপোনাৰ ইকনমিয়ে হওক বা ছ'চিঅ' পলিটিকেল ছিষ্টেমেই হওক আগবাঢ়িবলৈ সক্ষম হৈছে, আমিও তেনেকৈ আগুৱাই নিয়াত কাম কৰিবলৈ সক্ষম হৈছোঁ। এই আলোচনাটো এতিয়া নহয়, এইটো কৰা হৈছিলে খুব সম্ভৱ ডিচেম্বৰ জানুৱাৰীত সেই আলোচনা হৈছিলে। তৃতীয়বাৰলৈকে আলোচনা কৰা হৈছিলে, কিন্তু আহি বহুতো চৰ্ত আহি গ'ল টেবুলত আৰু এইবিলাকৰ কাৰণে বেছি আগুৱাই যাব পৰা নাই। আৰু বিশেষকৈ এই আলোচনাটো ব্যৰ্থ হৈছে হাগ্ৰামা মহিলাৰ কাৰণে। আৰু হাগ্ৰামা মহিলাৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে মোকে দোষাৰোপ কৰিব বিচাৰিছে যে কাম্পা বৰগিয়াৰীৰ কাৰণে UPPL আৰু BPF দলে একগোট হ'ব পৰা নাই। তেখেতে কৈ আছে এপছু সভাপতি আৰু মই তেখেতৰ ওচৰত গৈছিলোঁ, এই একেটা কথাটো বহুবাৰ তেখেতে ক'লে, কিন্তু তেখেতে খোলাকৈ নক'লে যে সেই আলোচনাৰ কোন আৰু আছিল। মই আজি ৰাজহুৱা কৰিব বিচাৰোঁ, যোৱাকালি কৰিছোঁ মই, যে সেই আলোচনাত অকল আমি দুজন মাত্ৰ নাছিল, ইয়াত BPFৰ জ্যেষ্ঠ নেতা MLA আমাৰ ৰবিৰাম নাৰ্জাৰীও আছিলে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে বহুতো কাৰণত এই আলোচনাটো বিচৰা নাই। একগোট হ'লে তেখেতৰ নেতৃত্ব থাকিব না নাথাকিব মনত আশংকা আহিছে, তেখেতৰ শংকা আহিছে। গতিকে সেই শংকাটো লৈ পেলাই কেনেকৈ বিফল কৰিব পাৰে ইয়াৰ কাৰণেহে তেখেতে কাম কৰিছে। নিজৰ মুখেদি কোৱা নাই, কিন্তু কয়েকজন ল'ৰাবিলাকৰ দ্বাৰা কথাটো কৈছে। আমাৰ প্ৰহ্লাদ বসুমতাৰী আৰু কাষ্টম বসুমতাৰী আৰু কয়েকজন ইউথৰ ল'ৰাবিলাকৰ দ্বাৰা এই আলোচনা একগোট হোৱাৰ আলোচনাৰ এগেইনষ্টত বিপৰীত তেখেতসকলে কথা কৈছে। আৰু ইয়াৰ কাৰণে চবে বুজিব পাৰিলে যে দুটাৰ মাজত আলোচনা কৰিলেও একগোট হোৱাটো এতিয়া সম্ভৱপৰ নহয়। কিন্তু আমি বিচাৰোঁ UPPL দলৰ পৰা, আৰু মই BPFৰ হৈয়ে এই আলোচনাটো ময়ে লিড কৰিছিলোঁ, এতিয়া মই UPPL দলত আহিছোঁ। এতিয়াও মই বিচাৰোঁ, এতিয়াও UPPL দলৰ নেতাসকলে বিচাৰে, প্ৰমোদ বড়ো ডাঙৰীয়াও বিচাৰে যে একগোট হোৱাটো যদি সম্ভৱপৰ হয়, এতিয়াও সময় আছে। আৰু ভাল কামৰ কাৰণে অসম্ভৱ বুলি বস্তু থাকিব নোৱাৰে। যিকোনো সময়ত এই কামটো কৰিব পাৰে, একগোট হ'ব পাৰে, যদি হাগ্ৰামা মহিলাৰীৰ মনত দুটা চিন্তা যদি নাথাকে,
একেটাই চিন্তা যদি লৈ পেলাই একগোট হোৱাৰ মেণ্টেলিটি লৈ পেলাই যে তেখেতে যদি আগুৱাই আহে মই ভাবোঁ এতিয়াও সময় আছে এইটো সম্ভৱপৰ প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ হয় আমাৰ UPPL দলৰ পৰা আমাৰ মহিলাসকলক 33% ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু আজিৰ আমাৰ ইয়াতে এখন সভা অনুষ্ঠিত হৈছে ওমেন এৱাৰনেছ মিট আমি প্ৰতিটো VCDC ৱাইজত আমাৰ মিটিংবিলাক মহিলাসকলৰ লগত লোৱা হৈছে আৰু সেই উদ্দেশ্যে আজিৰো আমাৰ ইয়াতে কুৰ্চাকাটি প্ৰাইমাৰীত আমাৰ আজিৰ সজাগতা সভা লোৱা হৈছে আৰু ইয়াতে আপোনালোকে চাইছে মহিলাসকলে যথেষ্ট উপস্থিতি আছিল লগতে আমাৰ সকলো ৰাইজৰ উপস্থিতি যথেষ্ট সংখ্যক আছিল আৰু এইখন মিটিঙতে আমাৰ BTRৰ EM সন্মানীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই উল্লেখ কৰিছে আৰু খোলাখুলিকৈ কৈছে যে 33% হিচাপত আমাৰ UPPL দলৰ পৰা মহিলাসকলে সকলো ক্ষেত্ৰতে অধিকাৰ পাব আৰু এইখিনি একেবাৰে ক্লিয়াৰ হৈ গৈছে আমিও নিশ্চিত আমি মহিলাসকলে পাৰিম খুবেই ভাল লাগিছে আৰু এতিয়া আমাৰ প্ৰতিটো সমষ্টিতে এনেকৈ শিলদল ভাঙি মহিলা পুৰুষ সকলোৱে আহিছে যোগদান কৰিছে আজিৰ আমাৰ এই সভাখনতো যোগদান কাৰ্যসূচীও আছিল বহু সংখ্যক লোকেই ইয়াতে যোগদান কৰিছে আৰু আগন্তুক সময়ত যে আমি গুমা UPPL জিকিব সেইটো নিশ্চিত হৈ গৈছে আৰু আজিৰ এই সভাখনতো আপোনালোকে ইফালৰ যিটো আমাৰ কুৰ্চাকাটি হিচাপত আমাৰ UPPLৰ কিমানখিনি আমাৰ আগুৱাই আছোঁ সেইটো প্ৰমাণিত হৈ গৈছে আজি কেই শতাধিক যোগদান কৰিলে আজি ইয়াতে 2 শতাধিক লোকে যোগদান কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত